Hello everyone, আপোনালোকে কেনেকা আছে আৰু ইতিমধ্যে আমি যেটো গম পাইছো যে অতি সোনকালে আমালোকৰ যেটো আসাম পুলিচৰ ফিজিক্যাল এক্সাম যেটো হৈ গৈছে হেতু ৰিজাল্ট আমাৰ অতি সোনকালে দিব যেটো কাট অফ মাৰ্কস দিয়া হ'ব এটো অতি সোনকালে দিয়া হ'ব আৰু ৰিজাল্ট বা কাট অফ মাৰ্কটো দিয়াৰ পিছত কিন্তু আপোনালোকৰ হাতত বেছি দিন সময় নিদিয়ে মানে কি কৈছে এটো ৰিটেন এক্সামৰ কাৰণে বেছি দিন সময় নিদিয়ে তো আমি কি কৰিলো সকলোৰে প্ৰস্তুতিটো সুবিধা কৰিবৰ কাৰণে বা সহজ কৰিবৰ কাৰণে আমি এটা সিৰিজ লৈ আহিছো এতিয়াৰ পৰা আমি এটা এটাকে টপিক সদায় আমি দি থাকিম not only question paper dim অকল question solve কৰি আসলো মই ইমান দিন not only অকল question paper solve কৰাম এতিয়া আমি কি বুলি ভাবিলো এতিয়া আমি কোন এটা টপিকৰ প্ৰশ্ন কৰাৰ আগতে সেই টপিকৰ কিছুমান গুৰুত্বপূৰ্ণ জ্ঞান লৈ লম ঠিক আছে কেনেকৈ কৰিব লাগিব ঠিক আছে তো আপোনালোকে চাব আপোনালোকে চাব প্ৰথমে আমি বস্তুটো অলপ অকনমান জ্ঞান লৈ লম যে একচুয়ালি কেনেকৈ কৰিব লাগিব তাৰ পিছত আমি সমাধান কৰিম ঠিক আছে আপোনালোকে এটা চাব এটা ব্ল্যাক দিয়া আছে ঠিক আছে আমাৰ আজি প্ৰথম টপিকটো হ'ব সিম্পলিফিকেশন আজি আমাৰ প্ৰথম টপিকটো কি হ'ব সিম্পলিফিকেশন হ'ব ঠিক আছে আপোনালোকে চাই থাকিব ভালদৰে ওই আজি আমাৰ প্ৰথম টপিকটো কি হ'ব ইয়াতে সিম্পলিফিকেশন হ'ব তো আপোনালোকে ভালদৰে চাই থাকিব কেনেকৈ সমাধান কৰি আছো আমি ঠিক আছে সিম্পলিফিকেশন শিকাৰ আগতে আপোনালোকে এটা বস্তু ভালদৰে জানিব লাগিব যেটো আমি বদমাছ বুলি গম পাওঁ যেটো আমি কি বুলি গম পাওঁ বদমাছ বুলি গম পাওঁ আপোনালোকে যদি বদমাছ বহুতে নাজানে যদি বহুতে জানে তেনেহলে ভেৰি গুড আৰু যদি নাজানে তেনেহলে আজি আপোনালোকে শিকি লব যে বদমাছটো একচুয়ালি ম্যাথমেটিক্স যদি আমি কব যাও তেনেহলে ম্যাথমেটিক্স প্ৰতিটো এটা গছ জোপাৰ এটা ৰুট থাকে এটা হিপা থাকে ঠিক আছে ঠিক তেনেকৈ বদমাছ যেটো নিয়ম আছে সেই নিয়মটো ম্যাথমেটিক্সৰ হিপা বুলি কোৱা হয় ঠিক আছে যদি আপোনালোকে বদমাছ না জানে তেনেহলে আপোনালোকৰ ম্যাথমেটিক্সত একো ফায়দা নহব কিয় নহব কাৰণ ম্যাথমেটিক্স মানে ক্যালকুলেশন আৰু ক্যালকুলেশন স্টার্ট হয় বদমাছৰ পৰা আপুনি যদি বদমাছ না জানে তেনেহলে আপোনালোকৰ ক্যালকুলেশন কেতিয়াও শুদ্ধ নহব এটো 100% শিওর থাকিব আপোনালোকে ঠিক আছে আপোনালোকে চাব বদমাছে একচুয়ালি কি বুজাইছে বি বুজায় আমাক ব্ৰেকেট মই কৈ আছো কিয় কৈছো ও আমাক বুজায় অফ ডি বুজায় আমাক ডিভিশন ঠিক আছে তাৰ পিছত এম আমাক কি বুজায় এম আমাক বুজায় মাল্টিপ্লিকেশন এ আমাক কি বুজায় এডিশন আৰু এস আমাক কি বুজায় এস আমাক বুজায় সাবট্ৰাকশন এতিয়া ব্ৰেকেট আমি যেটো এটা সমীকৰণ পাম ম্যাথমেটিক্সৰ কিবা এটা ক্যালকুলেশন যদি আমাৰ হাতত দিয়া থাকে তেতিয়া হলে আমি প্ৰথমে আমি ব্ৰেকেট যদি থাকে তাতে আমি সবতছে আগে ব্ৰেকেটৰ কামটো সমাধান কৰিব লাগিব ঠিক আছে তাৰ পিছত অফ এই অফটো ৰ বুজায় কিছুমান ঠাইত আপোনালোকে চাব যে এতৰ ৰ এটা থাকে ইমানৰ ইমান এটা ৰ এটা থাকে কিন্তু এই ৰটো বুজায় সেকেন্ডত আমাৰ কাৰ কাম কৰিব লাগে ৰৰ কামটো কৰিব লাগে তাৰ পিছত ডিভিশন মানে আপোনালোকে জানে হৰণ মাল্টিপ্লিকেশন মানে পূৰণ এডিশন মানে যোগ আৰু সাবট্ৰাকশন মানে বিয়োগ ঠিক আছে প্ৰথমে আমি হৰণৰ কাম কৰিব লাগিব তাৰ পিছত পূৰণৰ কাম তাৰ পিছত আমাৰ যোগৰ কাম তাৰ পিছত আমাৰ বিয়োগৰ কাম আপোনালোকে এই যোগ আৰু বিয়োগৰ ক্ষেত্ৰত যিকোনো এটা আগত কৰিব পাৰে একো আপত্তি নাই কিন্তু বাকি কেইটা আপোনালোকৰ সিৰিয়ালি ৰুলস মতে যাব লাগিব যদি আপুনি আগত মাল্টিপ্লিকেশনৰ কাম কৰিছে পিছত ডিভিশনৰ কাম কৰিছে তেতিয়াহলে আপোনাৰ ক্যালকুলেশনটো 100% ভুল থাকিব ঠিক আছে কিছুমান প্ৰবলেমত ভুল না থাকে কিন্তু ম্যাক্সিমামত ভুল থাকিব সেই কাৰণে আমি সদায় নিয়ম মতে যোৱাটো ভাল ঠিক আছে এতিয়া চাব প্ৰথমে আমি কাৰ কাম কৰিব লাগিব ব্ৰেকেট তাৰ পিছত অফ তাৰ পিছত ডিভিশন তাৰ পিছত মাল্টিপ্লিকেশন এডিশন সাবট্ৰাকশন এই কেইটা নিয়ম ব্যৱহাৰ কৰি আমি আজি কিছুমান প্ৰশ্ন সমাধান কৰিম লগতে আপোনালোকে কি কৰিব স্কয়াৰ নাম্বাৰ কেইটা মনত ৰাখিব 2 স্কয়াৰ মানে 4 এনেকৈ কিমান দূৰলৈকে মনত ৰাখিব লাগিব 25 স্কয়াৰ লৈকে আপোনালোকক মনত ৰাখিব লাগিব এইবাৰ চাকৰি কনফাৰ্ম আপোনালোকে মোৰ ভিডিওটো গোটেই সিৰিজটো চাব মই হসাই কৈ আছো সদায় এটাকে ভিডিও দিম সদায় ডিটেইলছ আগত বুজাম তাৰ পিছত টপিক ষ্টাৰ্ট কৰিম আৰু আপোনালোকে গোটেইখিনি চাব মই 100% শিওৰ দিছো 100% শিওৰ দিছো আপুনি যদি এইখিনি গোটেইখিনি মোৰ সিৰিজটো কমপ্লিট কৰে তেনেহলে মই কি কৈছো শিওৰ সিলেকশন 100% আপোনালোকে যদি কৰে ম্যাথমেটিক্স ইমান সহজ কৰি দিম আপোনালোকৰ কাৰণে আপোনালোকে নিজে এটা বস্তু ফিল কৰিব ইয়েস মই এতিয়া যি কোনো প্ৰশ্ন আহিলে মই হাজু আছো আৰু মই কৰিব পাৰিম ঠিক আছে চাব ইয়াতে এই কেইটা আপোনালোকে গম পাইছে ঠিক আছে লগতে আপোনালোকৰ ইয়াতে মই কিবা আৰু এটা বস্তু এড কৰিব বিচাৰিছো লসাগু যোগ আৰু বিয়োগ
ঠিক আছে লসাগু নহয়, আই এম সৰি, এইটো কি বুলি কয় ভগ্নাংশৰ যোগ বিয়োগ। ভগ্নাংশৰ যোগ বিয়োগত কিন্তু কিছুমান, মই আজি একেবাৰে সহজ বস্তুবোৰ শিকাই আছো, মানে ভগ্নাংশৰ যোগ বিয়োগত কিছুমান কিন্তু ইম্পৰ্টেন্ট বস্তু থাকে, আপোনালোকে অকল ভালদৰে মাইন্ড কৰিব লাগিব। ঠিক আছে, ভগ্নাংশৰ যোগ বিয়োগ মানে নিয়ম থাকে, লসাগু ল'ব লাগে, তাৰপিছত গসাগু ল'ব লাগে, সেইটো নিয়মত মই পিছত যাম, একেবাৰে সাইড কৰি থৈ দিলো, এইটো নিয়মত মই নাযাম, বেলেগ এটা নিয়মত যাম। আপোনালোকে আৰু এটা কথা মই ক'ব পাহৰি থাকিলো, যদি আপোনালোকে কৈছে যে মোৰ ক্যালকুলেশনটো ফাষ্ট কৰিব লাগে, তেনেহলে মই কৈছো স্কয়াৰ নাম্বাৰ 1 ৰ পৰা 25 লৈকে স্কয়াৰ নাম্বাৰ আপোনালোকে মুখস্থ ৰাখিব লাগিব, আৰু লগতে 1 ৰ পৰা মিনিমাম 20 লৈকে আপোনালোকৰ মাল্টিপ্লিকেশন টেবুলটো মুখস্থ ৰাখিব লাগিব। ইটস ভেৰি ইম্পৰ্টেন্ট, বহুত 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 বেছি ইম্পৰ্টেন্ট। ঠিক আছে, আপোনালোকে চাব ইয়াতে মই এতিয়া কি কৈছো ভগ্নাংশৰ যোগ বিয়োগ। সাপোজ ধৰি লওক আপোনাৰ হাতত কিমান দি আছে 2/3 প্লাস 5/4, এনেকে এটা কিবা এটা ভগ্নাংশৰ যোগ দিছে, তেতিয়া হলে আপোনালোকে কি কৰিব, ডাইৰেক্ট এটা সিম্পল কথা মনত ৰাখিব, কি কৰিব আপোনালোকে ডাইৰেক্ট এনেকে দিব, তলৰ দুটা পূৰণ কৰিব, কিমান হ'ব 3 আৰু 4 পূৰণ কৰিলে কিমান হ'ব, আপোনালোকে নিশ্চয় ক'ব যে 3 আৰু 4 পূৰণ কৰিলে কিমান হ'ব, 12 হ'ব, তলত 12 লিখিব। তাৰ পিছত প্ৰথমত যেটো আছে 2/3 আগত আছে, 5/4 পিছত আছে, প্ৰথমত যেটো আছে হেতুক লব, ওপৰৰটো আৰু তলৰটো পূৰণ কৰি দিও, 2 আৰু 4 পূৰণ কৰিলে কিমান হ'ব 8, ইয়াতে কি চিন আছে প্লাস চিন, তেনেহলে আপোনালোকে ইয়াতে প্লাস চিন এটা দি দিব। তাৰ পিছত ওপৰৰ আৰু ইয়াৰ তলৰ কাম শেষ, এতিয়া ইয়াৰ তলৰ পিছৰটো ওপৰৰ কাম কৰিব, 3 * 5 কিমান হ'ব 15, 8 আৰু 15 প্লাস কৰিলে কিমান হ'ব, আপোনালোকে নিশ্চয় গম পাইছে 8 আৰু 15 প্লাস কৰিলে কিমান হ'ব 23, তলত হ'ব 12, তাৰ মানে 2/3 আৰু 5/4 প্লাস কৰিলে কিমান হ'ব 12, 23/12, বহুত সহজ হয়। আপোনালোকে এইটো নিয়ম মনত ৰাখিব, কিছুমান নিয়ম আছে, এইটো এটা নিয়ম আছে, এইটো নিয়মত আপোনালোকে যদি যাব বিচাৰে তেনেহলে বহুত ভাল, একচুয়ালি মেইন নিয়ম আমাৰ এইটোই হয়, কিন্তু এইটো আমি ইউজ কৰো, মানে এইটো নিয়মত বেছি মাথা খামাব নালাগে, কিন্তু এইটো মাথা খামাব লাগিব। 3 আৰু 4 লসাগু হ'ব 12, 3 ৰে 12 হৰণ কৰিলে কিমান হ'ব 4, সেই 4 ৰে 2 পূৰণ কৰিলে কিমান হ'ব 8, যোগ যোগ আছে মই যোগ দিছো, 4 ৰে 12 হৰণ কৰিলে কিমান হ'ব 3, সেই 3 ৰে 5 হৰণ কৰিলে কিমান হ'ব 15, ঠিক আছে, তাৰ মানে এইটো কিমান হ'ব 23/12, একেই বস্তু, বেলেগ নহয়, নিয়ম বেলেগ উত্তৰ একে, ঠিক আছে, নিয়ম বেলেগ উত্তৰ একে, ঠিক আছে। আপোনালোকে চাব এতিয়া এইটো এটা মনত ৰাখিব, আপোনালোকে কেনেকৈ কৰিব, প্ৰথমে তলৰ দুটা পূৰণ কৰিব, পূৰণ কৰি তলত ভ্যালুটো লিখি দিব, তাৰ পিছত প্ৰথমটোৰ ওপৰটো আৰু দ্বিতীয়টোৰ তলৰটো পূৰণ কৰিব, পূৰণ কৰি ইয়াতে লিখিব, আৰু প্ৰথমটো তলৰটো দ্বিতীয়টো ওপৰটো পূৰণ কৰি পিছত লিখিব। ধুনীয়াকৈ আপোনালোকে গম পাইছে এইটো নিয়ম। এতিয়া নেক্সট আমি আগুৱাই যাম, ঠিক আছে, এতিয়া আমি কিছুমান প্ৰশ্ন কৰিম, বদমাছৰ নিয়মটো ভালদৰে মনত ৰাখিব, বদমাছৰ ওপৰত আমি কোশ্চেন কিছুমান কৰিম, ঠিক আছে। চাব ইয়াতে, ঠিক আছে, অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন, সিম্পলিফিকেশনৰ প্ৰশ্ন আছে ইয়াতে। প্ৰথমে মই এটা এনেকা ধৰণৰ প্ৰশ্ন লৈছো যাতে আপোনালোকে মানে বুজি পায়, মই আশা কৰিছো বুজি পাব, আপোনালোকে নিশ্চয় বুজি পাব, ঠিক আছে। চাব ইয়াতে কি আছে, এটা পৰীক্ষাত এজন ছাত্ৰক এটা নিৰ্দিষ্ট সংখ্যা 3/14 এর নির্দিষ্ট সংখ্যা আছে বিচাৰিবলৈ কোৱা হৈছিল, ভুলতে তাৰ 3/4 ভাগ পাইছিল, ঠিক আছে, ই ইয়াক একচুয়ালি কৈছিল 3/14, ঠিক আছে, হি কৰিলে কি কৰিলে 3/4 কৰিলে, ঠিক আছে, 3/14 লব কৈছে 3/4 ললে, ঠিক আছে, কিমান লৈছে 3/4, ইয়াতে 14 টো ভাবিলে 4, ঠিক আছে, অকণমান ভুল কৰি দিলে, ঠিক আছে। এতিয়া কি হৈছে, ভুলতে তাৰ 3/4 ভাগ পাইছিল, তাৰ উত্তৰ শুদ্ধ উত্তৰতকৈ 1.5 বেছি আছিল, মানে ইয়াত কিমান বেছি আছিল 1.5 বেছি আছিল, ঠিক আছে, বেছি আছিল, তেনেহলে প্ৰদত্ত মানে যেটো ৰিয়েল অংকটো আছিলে, ভ্যালুটো আছিলে, হেতু কিমান আছিলে, ঠিক আছে। ইয়াক কৈছিলে 14 ৰ 3 ভাগ লবা, কি কৈছে 4 ৰ 3 ভাগ, বেছি কিমান পাইছে 1.5 বেছি পাইছে। এতিয়া আমাৰ কি কৰিব লাগে, আমি এইটো প্ৰশ্ন আমি সমাধান কৰিব নোৱাৰিম, এনেকা ধৰণৰ প্ৰশ্ন আমাৰ কি কৰিব লাগিব, 14 আৰু 4 ৰ এলসিএম ওলাব লাগিব, লসাগু ওলাব লাগিব। 14 আৰু 4 ৰ এলসিএম কিমান হ'ব, আপোনালোকে যে 14 আৰু 4 ৰ এলসিএম হ'ব 28, যদি আপোনালোকে নাজানে তেনেহলে ইয়াতে এনেকৈ কৰি ল'ব পাৰে, 4 ইয়াতে আছে 14, 2 এৰ হৰণ কৰিলে 2 ই 7, ঠিক আছে, 2 2 গুণ 4, 4 7 গুণ 28, কাৰণ সব কেইটা মৌলিক সংখ্যা আমি পূৰণ কৰিব পাৰি, 2 2 গুণ 4, 4 পূৰণ 7 28, ঠিক আছে। তাৰ মানে এতিয়া মই দুটা সংখ্যাৰে দুটা ভ্যালুৰে তলত 24 বনাব লাগিব। এতিয়া 24 বনাবলৈ হলে মই কি কৰিব লাগিব, প্ৰথমটোতে আছে ইয়াতে 3 আছে, তলত 14 আছে, মই 14 ক যদি 24 বনাব যাও তেনেহলে কি 28 বনাব যাও, তেনেহলে মই কি কৰিব লাগিব, 2 এটা পূৰণ কৰিলে 14 * 2 28, বাট মোক কোনে অধিকাৰ দিলে মই তলত 2 পূৰণ কৰিম, মই ওপৰতো 2 পূৰণ কৰিব লাগিব, তাৰ মানে মই ওপৰতো 2 পূৰণ কৰিম, ঠিক আছে, তাৰ মানে এইটো কিমান হৈ গল 6/28। তাৰ পিছত ইয়াৰো তলত মই সেম কৰিব লাগিব, এলসিএম লোৱাৰ কাৰণ মোৰ এটাই, দুটাৰে সংখ্যাৰ ভগ্নাংশৰ তলৰ বস্তুটো মোৰ সেম বনাব লাগিব। এতিয়া মই যদি ইয়াক সেম বনাব যাও, কিমান আছিল 3/4, ঠিক আছে। এতিয়া মই যদি তলত 28 বনাব লাগিব, ইয়াত তলত 28 বনাইছো, ইয়াত তলত 28 বনাবলৈ হলে 4 ৰ লগত মই কিমান পূৰণ কৰিব লাগিব 7,
তাৰ মানে মই ইয়াতে 7 কিন্তু মোক তো কোনো অধিকাৰ দিয়া নাই তলত তুমি 7 পূৰণ কৰিবা ওপৰতো মই এটা 7 পূৰণ কৰিম এটো কিমান হৈ যাব 21/28 এতিয়া গম পাইছে ইয়াক কৈছে 28 মেইন প্ৰদত্ত সংখ্যাটো 28 কিন্তু ইয়াক লব কৈছে 28 ৰ পৰা 6 লবা ই কি কৈছে 28 ৰ পৰা 21 লৈছে বেছি লৈছে নে লোৱা নাই লৈছে 6 লব দিছে ই 21 লৈছে কিমান বেছি ললে 15 প্ৰশ্ন মতে এই 15 টো কাৰ সমান এই 15 টো কৈছে 1.5 ৰ সমান ঠিক আছে 15 যদি 1.5 ৰ সমান হয় 1 কাৰ সমান হ'ব 1.5 থাকিব ওপৰত তলত আহিব 15 দি 1 কাটিলে কিমান হ'ব 10 তেনেহলে 1 যদি 10 ৰ সমান হয় মোৰ প্ৰদত্ত সংখ্যাটো কিমান মেইন সংখ্যাটো কিমান 28 তেনেহলে মই কি কৰিব লাগিব ইয়াতে 28 ঠিক আছে তেনেহলে মই কি কৰিব লাগিব 28 তেনেহলে 28 কাৰ সমান হ'ব 28 1 যদি 10 ৰ সমান হয় 28 কাৰ সমান হ'ব 28 into 10 that is 280 Option number C is the correct answer. কিমান ধুনিয়াকে আমি উত্তৰটো পাই গলো ঠিক আছে মই লাহে লাহে বুজাইছো আপোনালোকে পুৰা ভিডিওটো চাব ভালদৰে বুজি পাব ঠিক আছে নেক্সট আপোনালোকে চাব ইয়াতে নেক্সট কি আছে ইয়াতে কি কৈছে হৰল কৰা ধুনিয়াকে দিছে হৰল কৰা ইয়াতে এটা মাইনাস আহিব হা মাইনাসটো উঠা নাই একচুয়ালি ঠিক আছে তো ইয়াতে কৈছে হৰল কৰা কি কৈছে ইয়াতে যে 8.65 minus 4 plus 0.5 off মানে এটোয়ে কিন্তু ৰ বুজায় ঠিক আছে অফ অকনমান আগতে গলো বদমাসৰ O2 অফ বুজায় আৰু অফ মানে ৰ বুজাইছে 8.8 minus 2.3 into 3.5 ঠিক আছে এতিয়া আপোনালোকে ইয়াতে কি কৰিব মই ইয়াতে লিখি লৈছো 8.65 minus ইয়াতে কিমান আছে ব্ৰেকেট 4 plus 0.5 of ঠিক আছে 8.8 minus 2.3 into 3.5 ঠিক আছে এতিয়া ইয়াতে এটা কি কাম কৰিব পাৰি আমি ইয়াতে এটা কাম আমি এই দুটা পূৰণ কৰো 2.3 আৰু 3.5 পূৰণ কৰিব লাগিব কাৰণ ব্ৰেকেটৰ কাম আগত ব্ৰেকেটৰ ভিতৰত থকা এতিয়া ব্ৰেকেটৰ ভিতৰত কি আছে মাইনাস আৰু ইনটু পূৰণৰ কাম আগত কৰিব লাগিব তেনেহলে পূৰণৰ কামটো মই আগত কৰিলো 23 আৰু 35 এতিয়া ইয়াতে পয়েন্ট আছে বহুতে পয়েন্টৰ পূৰণ কৰিবলৈ ভয় খাই যায় নোৱাৰিম কি হ'ব এটো হ'ব হেতু হ'ব এনেকা টাইপৰ হয় যে আপোনালোকে ডাইৰেক্ট ভাবি লওক ইয়াতে পয়েন্ট কেটা নাই তেনেহলে 23 into 35 কৰিলে কিমান হ'ব আপোনালোকে সাইডত কৈ চাব পাৰে যদি আপোনালোকে ন কৰে তেনেহলে ডাইৰেক্ট এনেকা কৰিব পাৰে মই ডাইৰেক্ট কৈছো পূৰণ কৰিলে কিমান হ'ব 350 105 যোগ কৰিলে কিমান হ'ব 50678 ঠিক আছে যোগ কৰিলে কিমান হ'ব 805 এই তাৰ মানে 23 into 35 পূৰণ কৰিলে কিমান হ'ব 805 বাট ইয়াতে এক ঘৰ আগত দশমিক আছিল ইয়াতে এক ঘৰ মিলাই কিমান হল দুই ঘৰ তাৰ মানে ইয়াতে দুই ঘৰ আগত পয়েন্ট হইব 8.05 তাৰ মানে এইখিনিৰ ভ্যালু মই কিমান পালো 8.05 ইয়াৰ লগতে 8.8 ৰ পৰা এটো মাইনাস কৰিব লাগিব 8.8 ৰ পৰা যদি মই 8.05 মাইনাস কৰো মই ইয়াতে লিখি দিছো বহুতে আছে অসুবিধা পাব 8.8 মানে মই পয়েন্টৰ পিছত যিমান 0 দিব পাৰো মোৰ একো আপত্তি নাই আৰু ইয়াতে কিমান আছে 8.05 80 ৰ পৰা 0.5 মাইনাস কৰিলে কিমান হ'ব 75 ঠিক আছে পয়েন্ট ইয়াতে আহিব 75 ইয়াতে আহিব 0.75 তাৰ মানে ব্ৰেকেটৰ ভিতৰৰ ভ্যালু খিনি মোৰ কিমান হৈ গল 0.75 ইয়াৰ লগতে 0.5 পূৰণ হৈ আছে 0.5 মানে আপোনালোকে কওকচোন 0.5 মানে কিমান হয় একচুয়ালি 0.5 মানে আপোনালোকৰ কিমান হয় 0.5 মানে হয় 1/2 তেনেহলে মই 0.5 ক ইয়াতে কি লিখিব পাৰো 4 plus 1/2 বাট এতিয়া কি হ'ব ইয়াতে পূৰণ কাৰণ অফ মানে আমি জানো পূৰণ বুজাই ঠিক আছে তেনে 0.75 ক 1/2 মানে আধা 1/2 কৰা মানে কিমান আধা কৰা 0.75 ক মই যদি আধা কৰি দিও তেনেহলে কিমান হ'ব 4 plus 0.375 ঠিক আছে 4 plus 375 কিমান হ'ব 4.375 ইয়াতে কি আছে 8.65 মাইনাস আহি গল এতিয়া গোটেই কামটো আমাৰ হাতত ঠিক আছে এতিয়া 8.65 ইয়াতে 375 65 পয়েন্টৰ পিছত দুটা ঘৰ ইয়াতে তিনটা ঘৰ তেনেহলে মই ইয়াক তিনটা ঘৰ বনাব লাগিব 650 আৰু ইয়াতে কিমান আছে মাইনাস থাকিব মাইনাস 4.375 ঠিক আছে এতিয়া লাহেকে সমাধান কৰি দিয়ক কি হ'ব ইয়াতে 1 ক্যাৰি দিব 10 ৰ পৰা 5 গলে কিমান থাকিব ইয়াতে 5 ই 1 ধাৰ দিছে ইয়াতে 1 দিয়াৰ পিছত 4 হৈ আছে 4 ৰ পৰা 7 না যায় আকৌ 1 লব 14 ৰ পৰা 7 গলে 7 লাষ্টত কিমান আহিব 75 তাৰ পিছত ই 1 ইয়াক দিছে তেনেহলে ইয়াক 1 দিয়াৰ পিছত 5 হৈছে 5 ৰ পৰা 3 গলে কিমান থাকিব 2 8 ৰ পৰা 4 গলে 4.275 অপশন নম্বৰ বি ইজ দি কারেক্ট আনসার 4.275 হ'ব ইয়াৰ আনসার ঠিক আছে নেক্সট প্ৰশ্ন আপোনালোকে চাব ইয়াতে নেক্সট প্ৰশ্নটো আমাৰ কি আছে ইয়াতে बहुत इजी प्रश्न আছে আজিৰ চাব ইয়াতে কি কৈছে 4 minus 30 plus 2 square plus 18 এটাৰ
25 ঠিক আছে এটো একচুয়ালি অকমান ভুল হল এছামিছত কনভাৰ্টন ভুল হল ইংলিশটো আমি চাব লাগিব 25 টো আগত আছে তেনেলে মই ইয়াতে লিখিছো 25 of 4 minus 30 plus 2 square plus 18 ঠিক আছে 2 square মানে 4 4 plus 18 22 22 plus 30 নহব কারণ 30 এর আগত কি সাইন আছে মাইনাস 30 এর আগত মাইনাস সাইন ইয়াতে প্লাস তাহলে মাইনাস 30 plus 22 এতে 25 আছে ইয়াতে মই 25 লিখিলো অফ আছে ইয়াতে অফ আছে পূরণ লিখি দিলো 4 আছে 4 লিখিলো minus 30 25 into 4 কিমান হ'ব 100 minus 30 plus 22 100 এর উপর 30 গুলো 70 70 plus 22 মোর কিমান হৈ যাব 92 কারণ আসাম পুলিশত বহুত ইজি প্রশ্ন থাকে ইমান এটা টাফ প্রশ্ন না থাকে একেবারে ইজি প্রশ্ন থাকে সেই কারণে আমি আসাম পুলিশৰ এইবোৰ ইজি প্ৰশ্ন আমি ফোকাস কৰিছো এতিয়া আপোনালোকে ইয়াতে চাব একচুয়ালি ঠিক আছে নেক্সট প্ৰশ্ন আমাৰ হাতত কি আছে ইয়াতে নেক্সট প্ৰশ্ন ইয়াতে আছে 62 - 5 ঠিক আছে 62 - 5 of 18 - 4 14 plus 5 into 7 ঠিক আছে প্রথমে আমাৰ বদমাছৰ রুল বতে গলে আমি প্ৰথমে ব্ৰেকেটৰ কাম ইয়াৰ চলে আহিব 4 যোগ 5 আৰু 7 পূৰণ কৰিলে কিমান হ'ব 35 তাৰপিছত ইয়াত অফ মানে ইয়াতে অফ মানে পূৰণ হৈ যাব 62 ৰ পৰা 5 যাব এতিয়া আপোনালোকে বহুতে ইয়াতে কি 62 ৰ পৰা 5 টো আগতে মাইনাস কৰি দিলব কিন্তু এটো একেবাৰে ভুল কাৰণ 5 ইয়াতে অফ হৈ আছে মানে পূৰণত আছে তেনেহলে 5 পূৰণত থাকিব আগত আমাৰ কি কৰিব লাগিব 62 এটো আগত পূৰণখিনি কৰিব 5 4 গুণ কিমান হ'ব 20 -20 কাৰণ ইয়াতে মাইনাস আছে 62 - 20 plus 35 ঠিক আছে এতিয়া আপোনালোকে ইয়াতে চাব ঠিক আছে কেনেকৈ উত্তৰটো লব লাগে 62 ৰ পৰা 2 ৰ পৰা 0 গলে কিমান থাকিব 2 2 plus 5 কইলে কিমান থাকিব 7 आंसर আমাৰ কি আহে লাষ্টত কিন্তু 7 থাকিব অপশন নম্বৰ ডি ইজ দি কারেক্ট आंसर বাকি এটা লাষ্টত 8 আছে 5 আছে ইয়াতে লাষ্টত 7 আছে आंसर আমাৰ কিমান হৈ যাব লাষ্টত থকা 72 বাকি আপোনালোকৰ ক্যালকুলেশন কৰিব একো প্ৰয়োজন নাই ঠিক আছে নেক্সট প্ৰশ্নলৈ আপোনালোকে আগুৱাই যাব ইয়াতে নেক্সট প্ৰশ্ন আমাৰ ইয়াতে কি আছে ইয়াতে সাগে এটা বস্তু অকনমান ভুল হৈ আছিল ইয়াতে হৰণ চিন এটা আছিল সাগে ঠিক আছে চাব এতিয়া কি কৈছে ইয়াতে আগত আমি ব্ৰেকেটৰ কাম কৰিম 6 into 15 কিমান হৈ যাব 6 into 15 মোৰ হৈ যাব 90 ঠিক আছে ডিভাইড আছে ডিভাইড সাইন দিছো 2 পূৰণ 3 কিমান হৈ যাব 6 ঠিক আছে -22 plus 3 22 plus 3 ঠিক আছে এতিয়া ইয়াতে চাব তাৰ পিছত প্ৰথমে কাৰ কাম হৰণৰ কাম 6 দি 90 হৰণ কৰিলে 15 -22 plus 3 ঠিক আছে এটো কিমান হৈ যাব 15 ৰ পৰা 22 গলে -7 plus 3 -4 হ'ব आंसर অকন মানে কতবা গন্ডগোল হৈ থাকে হৈ আছে বা হৰু এটা ভুল হৈ আছে হা 6 into 15 6 এটো -4 হ'ব आंसर এটো অপশন নম্বৰ সি হ'ব ইয়াতে মাইনাস এটা থাকিব ঠিক আছে आंसर -4 হ'ব আমাৰ ঠিক আছে নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাম নেক্সট প্ৰশ্ন আমাৰ ইয়াতে কি আছে আপোনালোকে চাব কি আছে ইয়াতে প্রথমে ব্রেকেটৰ কাম অবভিয়াসলি ব্রেকেটৰ কাম কৰি দিওক ইয়াতে 3 1/2 3 1/2 মানে আমাৰ কিমান 7/2 ঠিক আছে 7/2 - 2 এতিয়া বহুতে এনেকৈ কৰিব এনেকৈ কৰি আপোনালোকে নকৰিব পাৰে আপোনালোকক ব্লেক এটা নিয়ম দেখাই দিছো মই আপোনালোকে চাব ইয়াতে ঠিক আছে ইয়াতে 3 1/2 1/2 মানে 0.5 আধা 3.5 ৰ পৰা 2 গলে কিমান থাকিব ইয়াতে হ'ব 3.5 - 2 তাৰ মানে কিমান থাকিব 1.5 তাৰ মানে এইখিনি ভেক্টৰৰ ভ্যালুখিনি আমি কিমান পালো 1.5 4.4 1/4 1/4 আপোনালোকে এটা কেইটামান কথা মন ৰাখিব 1/2 মানে কিমান হ'ব 0.5 ঠিক আছে বা আধা তাৰ পিছত 1/4 মানে কিমান হ'ব 0.25 আৰু 1/8 মানে কিমান হয় 1/8 মানে 0.125 ঠিক আছে এতিয়া এইফালে আহক আপোনালোকে ইয়াতে কিমান আছে 1.5 3 পৰা 3.5 ৰ পৰা 2 মাইনাস কৰিলে 1.5 4 1/4 মানে কিমান মই ইয়াতে লিখিব পাৰো 4 1/4 মানে 4.25 minus 1.5 কাৰণ এইফালে মাইনাস আছে মই -2 দিছো 4.25 ৰ পৰা 1.5 মাইনাস কৰিলে মোৰ কিমান থাকিব 2.5 2.75 আপোনালোকে মাইনাস কৰি চাব পাৰে কিমান থাকিব মোৰ 2.75 থাকিব ঠিক আছে এতিয়া 2.75 মই পালো ইয়াতে কিমান পালো 2.75 এইখিনিৰ ভ্যালু মই কিমান পালো 2.75 তাৰ পিছত ইয়াতে 5 1/2 মানে আকৌ গম পালো 5.5 1/2 মানে মই ইয়াতে লিখিছো 0.5 5.5 minus 5.5 ৰ পৰা 2.75 মাইনাস কৰিলে মোৰ হাতত কিমান থাকিব 5.5 ৰ পৰা 2.75 মাইনাস কৰিলে মোৰ হাতত থাকিব 5.5 ৰ পৰা 2.75 মাইনাস কৰিলে মোৰ হাতত 2.75 এ থাকিব ঠিক আছে 2.75 এ থাকিব তাৰ পিছত তাৰ মানে মই কি পালো এই গোটেইখিনি ঘৰৰ ভ্যালু মই কিমান পালো 2.75 আকৌ পালো এতিয়া 7 1/2 মানে 7 1/2 মানে 7.5 minus 2.75 7.5 ৰ পৰা 2.75 মাইনাস কৰিলে মোৰ হাতত কিমান থাকিব ইয়াতে মই ডাইৰেক্ট মাইনাস কৰি দিছো 2.75 ঠিক আছে এতিয়া কি হ'ব ইয়াতে আপোনালোকে চাব ইয়াতে কৰিলে কিমান আহি যাব 10 10 ৰ পৰা 5 গলে 5 4 থাকিব ইয়াতে 1 carry 14 14 ৰ পৰা 7 গলে 7 ঠিক আছে
ইয়াতে পইণ্ট আহিব তাৰ পিছত ইয়াতে কিমান আহিব 7 ইয়াতে 1 ধৰি দিছে 6 ৰ পৰা 2 গলে কিমান থাকিব 6 ৰ পৰা 2 গলে 4.75 বাট ইয়াতে আপোনালোকে চাওক অপচন এটা তো 4.75 নহয় মই অকনমান আগতে গলো 1/4 মানে 2.5 3/4 মানে 0.75 ঠিক আছে এতিয়া ইয়াতে পইণ্টত কিমান আছে 0.75 তেনেহলে 4 3/4 4 3/4 অপশন যেটো আছে হেটো আমাৰ ৰাইট আনসার ঠিক আছে আহা কৈছো আপোনালোকে ক্লিয়াৰলি বুজি পাইছে বস্তুটো এই ভ্যালু কেইটা আপোনালোকে মনত ৰাখিব লাগিব ঠিক আছে নেক্সট আপোনালোকে চাব ইয়াতে এটা টপিক এটা কনসেপ্ট ক্লিয়াৰ হ'ব লাগে আপোনালোকৰ এটা কনসেপ্ট ক্লিয়াৰ হ'ব লাগে কাৰণ এইবাৰ চাকৰি লবই লাগিব জিনে কে নহক আপোনালোকৰ চাকৰি এইবাৰ লবই লাগিব তাতকৈ বেছি যিমান ডাঙৰ কষ্ট কৰিব লাগে আপোনালোকে কৰিবলৈ হাজু হৈ যাওক এইবাৰ ফাইনাল এটা ৰেডি হৈ থাকক যে এইবাৰটো মই চাকৰি লৈহে ঠিক আছে চাকৰি নহলে ভাই লাইফত একো ৰেসপেক্ট নাই ডিসরেসপেক্ট ফিল কৰিবা যতে যাবা ততে ডিসরেসপেক্ট যিয়ে নহক কিয় ডিসরেসপেক্ট সদায় পাই থাকিবা তোমাক সকলোৱে নেগলেক্ট কৰিব ৰেসপেক্ট নিদিব কাৰণ আমাৰ সমাজটো এনেকা আমাৰ সমাজটো ইমান লেতেৰা সমাজ হৈ গৈছে মানে ভাবে যে চাকৰি থাকিলে সব কিছু আদাৰৱাইজ ইউ আৰ নাথিং ঠিক আছে তো আপোনালোকে চাকৰি লওক সমাজটো যিয়ে নহক কিয় আপোনালোকে চাকৰি লব লাগিব চাকৰি এটা ললে এনেকা নহয় যে চাকৰি লোৱাটো বেয়া কথা চাকৰি লোৱাটো ভাল কথা আপোনালোকৰ এটা জীৱনৰ এটা স্তৰ পাই যাব ঠিক আছে চাকৰি এটা থাকিলে আপোনালোকৰ এটা মানে ভিতৰত হাহ এটা থাকে এটা ষ্টেবিলিটি থাকে যে মই কৰিব পাৰিম মোৰ আছে কিবা এটা ঠিক আছে তো চাকৰিটো বহুত বেছি ইম্পৰ্টেন্ট আৰু চাকৰি নহলে আপোনালোকে ভাল দৰে জানে আপোনালোকৰ যেটো প্ৰেমিক প্ৰেমিকা যিয়ে নহক কিয় আছে যেটো হি আৰু আপোনাৰ কপালত নাই বহুত কম পাৰ্সেন্টেজ আছে আহে আদাৰৱাইজ নাই সিধা কৈ দিব মোৰ দেউতাকে মানা নাই তোমাৰ লগত একচুয়ালি মানিলেও তাই না মানে কিয় তোমাৰ চাকৰি নাই স্মার্ট সবে স্মার্ট ঠিক আছে এনেকা নহয় যে বহুত লয়াল সালু বহুত সালু একো নাই লাভ নাই বিন্দাস থাকক চাকৰি এটা কৰক সবে আপোনাক সন্মান দিব চাকৰি নাই সন্মান মানে বাহিৰৰ মানুহৰ কথা বাদে দিও ঘৰৰ মানুহে সন্মান নিদিয়ে চাব ইয়াতে কি কৈছে 6 + 4 + একেবাৰে ইজি প্ৰশ্ন মই জাস্ট প্ৰথমে স্টাৰ্টিং এনেকৈ কৰিলো যাতে আপোনালোকৰ ক্যালকুলেশনটো ফাস্ট হৈ যায় ঠিক আছে ক্যালকুলেশন কৰাৰ নিয়মবোৰ আপোনালোকে গম পায় ঠিক আছে ইয়াতে চাব 5 * 3 কিমান হ'ব -15 2 - 15 কিমান হৈ যাব 2 ৰ পৰা 15 বাদ দিলে 13 -15 আগত মাইনাস আছে তাৰ মানে কি -13 ঠিক আছে বেৰকে এইখিনি পালো মই -13 মাইনাসে প্লাসে ইয়াতে মাইনাসে থাকিব ঠিক আছে -13 এইখিনি কিমান পালো 4 * 3 কিমান হ'ব 12 12 - 13 12 ৰ পৰা 13 গলে কিমান থাকিব -1 তাৰ মানে এই ব্ৰেকেটৰ ঘৰৰ ভ্যালু মই কিমান পালো -1 এইফালে এটা -2 অলৰেডি পৰি আছে -1 আৰু -2 কিমান হৈ যাব -3 মাইনাসে মাইনাসে প্লাস -1 -2 -3 ঠিক আছে এতিয়া কি হ'ব এইখিনিৰ ভ্যালু মই এই গোটেইখিনিৰ ভ্যালু কিমান পালো মই -3 ইয়াতে 8 আছে 8 প্লাস -8 + 4 6 + 4 ঠিক আছে এতিয়া 6 + 4 কইলে কিমান হ'ব 10 10 ৰ পৰা 8 গলে কিমান থাকিব 2 2 - 3 2 ৰ পৰা 3 গলে -1 অপশন নম্বৰ বি ইজ দি কাৰেক্ট আনসার একেবাৰে সহজ ইয়াতকে সহজ নাই জাস্ট মই লৈ আহাৰ এটাই মতলব আছিল মোৰ ফার্স্ট শুৰুৱাত ক্যালকুলেশন ফাস্ট কৰিব লাগে তাৰ পিছত বাকি প্ৰশ্ন কৰিম আমি ঠিক আছে তাৰ পিছত ইয়াতে চাব এইটো প্ৰশ্ন কি প্ৰশ্ন দিয়া আছে আমি চাব ভালদৰে ঠিক আছে ইয়াতে চাব চাব ইয়াতে ভালদৰে ঠিক আছে এটো কিমান হৈ যাব এটো যেতিয়া মই কাটিম ঠিক আছে ব্ৰেকেটৰ কাম আগত কৰিব লাগে আপোনালোকে জানে ব্ৰেকেটৰ কাম আগত কৰিব লাগিব ঠিক আছে ব্ৰেকেটৰ কাম আগত কৰিলো এইটো হৰণ কৰিলে কিমান হ'ব মোৰ ইয়াতে কিমান দিছে 3 3 3 3 ডিভাইডেড বাই 30 ইয়াক 3 ৰে কাটিলে কিমান হ'ব ইয়াক 3 ৰে কাটিলে 10 হৈ যাব 3 10 গুণ 30 আৰু ইয়াক যদি মই 3 ৰে 3 1 গুণ 3 3 1 গুণ 3 3 1 গুণ 3 3 1 গুণ 3 11 11 বাই 10 এইখিনি ভ্যালু পালো তাৰ পিছত এইখিনিৰ ভ্যালুটো মই উলিয়াই লম ঠিক আছে মাইনাস আছে মাইনাস 25 দি 785 ক যেতিয়া মই হৰণ কৰিম তেতিয়া একচুয়ালি কি হ'ব মোৰ হাতত কিমান আছে 785 ডিভাইডেড বাই 25 ঠিক আছে এতিয়া 25 ক 5 দি কাটলে কিমান হ'ব 5 ইয়াক 5 ৰে কাটলে কিমান হ'ব 5 1 গুণ 5 7 ৰ পৰা 5 গলে থাকিব 2 28 5 5 গুণ 25 28 ৰ পৰা 25 গলে থাকিব 3 35 35 5 7 গুণ 35 157 ঠিক আছে -157 ডিভাইডেড বাই কিমান থাকিব 5 মই পয়েন্টত এতিয়া লোৱা নাই তে ভালদৰে চাব তাৰ পিছত ইয়াতে কি আছে প্লাস চিন আছে প্লাস চিন মই যেতিয়া 2981 ক 11 দি ডিভাইড কৰিম কিমান হ'ব 11 2 গুণ ইয়াৰে কাটিলে 11 2 গুণ 22 29 ৰ পৰা 22 গলে থাকিব 778 11 7 গুণ 77 111 271 এটো থাকিব 271 এটো 11 দি যদি মই ইয়াক কাটি দিও কিমান হ'ব 271 ধুনিয়াকে আপোনালোকে বুজি লৈছে এতিয়া আপোনালোকৰ এটা কাম কৰিব লাগিব ঠিক আছে কি কাম কৰিব লাগিব
ডাইরেক্ট আমি কি কৰিম এতিয়া এলসিএম লম ঠিক আছে এলসিএম লম আমি এলসিএম লম ইয়াতে কিমান আছে ইয়াতে 10 আছে মই 10 লিখি দিছো ঠিক আছে কাৰণ 10 আৰু 5 ৰ এলসিএম 10 হ'ব 10 এৰে 10 ক হৰণ কৰিলে কিমান হ'ব 1 1 দি 1 1 1 ক পূৰণ কৰিলে 1 1 1 হ'ব ঠিক আছে মাইনাস 5 এৰে 10 ক হৰণ কৰিলে কিমান হ'ব 2 2 এৰে 157 ক পূৰণ কৰিলে কিমান হ'ব 200 300 307 314 প্লাস আছে ইয়াক আকৌ 10 ৰে পূৰণ কৰিব লাগিব কাৰণ ইয়াত তলত 1 আছে তেনে 1 দি 10 ক হৰণ কৰিলে 10 10 into 271 2710 ঠিক আছে এতিয়া আপোনালোকে চাব কি কৰিব লাগিব ইয়াতে ঠিক আছে আপোনালোকে চাব দে ইয়াতে কি কৰিব লাগে একচুয়ালি চাব ইয়াতে ইয়াতে কিমান আছে 1 এটো প্লাস কৰিলে কিমান হ'ব 27101111128 3821 minus 314 divided by কিমান হ'ব ইয়াতে divided by 10 এতে ইয়াৰ পৰা এটো মাইনাস কৰি 314 মাইনাস কৰি লাগিব 314 মাইনাস কৰিলে কিমান হয় 11 ইয়াতে 11 ৰ পৰা 7 গলে কিমান থাকিব 11 ৰ পৰা 4 গলে থাকিব 7 ইয়াতে 1 দিয়া লগে 1 1 minus 1 0 হৈ যাব ইয়াতে 8 ৰ পৰা 3 গলে 5 আৰু ইয়াতে 3507 কিমান আহিব 3507 divided by 10 তলত 10 আছে এটা শূন্য তাৰ মানে এক ঘৰ আগত দশমিক 350.7 350.7 350.7 অপশন নম্বৰ ডি ইজ দি কারেক্ট আনসার ঠিক আছে দেখিবলৈ সহজ আছিল কিন্তু কৰিবলৈ অকনমান মাথা লগাব লগা আছিল আপোনালোকৰ নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাওঁ আমাৰ নেক্সট প্ৰশ্নটো কি আছে ধুনীয়া এটা প্ৰশ্ন আছে আপোনালোকে ইয়াতে চাব কি দিয়া আছে 2 to the power n এনেকা প্ৰশ্ন আমি পিছত কৰিম 4 to the power n into 8 to the power 1 minus n equals to what এটোৰ ভ্যালু एक्चुअली কিমান হ'ব ঠিক আছে চাব আপোনালোকে কেনেকৈ কৰিব লাগে চাব দে ভালদৰে চাব 2 to the power n মই 2 to the power n লিখিলো 4 মানে কিমান 4 মানে কিমান 4 মানে 2 স্কয়ার তেনেহলে মই 4 ৰ ঠাইত কি লিখিব পাৰো 2 স্কয়ার লিখিব পাৰো আৰু ওপৰত তো n এটা আছে ঠিক তেনেদৰে মই ইয়াতে পূৰণ আছে 8 মানে কিমান 2 কিউব ইয়াৰ ওপৰত 1 minus n আছে ঠিক আছে এতিয়া 2 to the power n 2n 2 আৰু n পূৰণ কৰিলে 2n into এইটো আছে একো প্ৰবলেম নাই 3 ইয়াৰ লগত পূৰণ কৰিলে 3 1 গুণ 3 2 to the power 3 minus 3 into n 3n ঠিক আছে এতিয়া যেতিয়া পূৰণ থাকে না তেতিয়া এটা ফর্মুলা ইউজ হয় এনেকা সব পাৱাৰ কেটা যোগ কৰিব লাগে তেনেহলে তলত 2 আছে সেম থাকিব লাগিব যদি সেম থাকে তেতিয়া আমি পাৱাৰ যোগ কৰিব পাৰিম আদাৰৱাইজ নোৱাৰিম n plus 2n n plus 2n এটো পাৱাৰ আছে plus 3 minus 3n ঠিক আছে তাৰ মানে এটো কি হৈ যাব n plus 2n 3n আৰু ইফালে minus 3n plus 3n minus 3n কাটি দিম আমি অকল 2 to the power কিমান থাকিব plus 3 2 to the power plus 3 মানে 8 आंसर আমাৰ কিমান আহিব অপশন নম্বৰ বি ইজ দি কারেক্ট आंसर 8 আহিব ঠিক আছে নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাও আমাৰ নেক্সট প্ৰশ্নটো ইয়াতে কি দিয়া আছে ধুনীয়াকৈ চাব আপোনালোকে 10% of 60 ইয়াতে কিমান কৈছে 10% of 60 ঠিক আছে তাৰ পিছত কৈছে 1 plus 2x equals to 11x minus 21 ঠিক আছে 1 plus 2x মই 1 plus 2x ক তেনেকৈ ৰাখি দিছো একো ডিস্টার্ব নকৰো তেখেতক এইফালে আপোনালোকে চাব কি আছে এটো ব্ৰেকেটৰ ভিতৰত আছে 1 plus 2x আমি প্লাস কৰিব নোৱাৰিম 10% of 60 10% of 60 মানে পার্সেন্ট মানে 1/100 পার্সেন্ট অংক আমি পিছত কৰিম অফ আছে অফ মানে পূৰণ 60 আছে 60 শূন্য আৰু শূন্য কাটি দিলে শূন্য আৰু শূন্য কাটি দিলে কিমান থাকিলে মাত্ৰ 6 তাৰ মানে 10% of 66 plus 1 plus 2x equals to 11x minus 21 এতিয়া আমাৰ এনেকা ধৰণত কি কৰিব লাগিব x কেটা এফালে লব লাগিব আৰু নাম্বাৰস কেটা আনফালে আনিব লাগিব ঠিক আছে 2x আছে মই 2x এইফালে লৈ যাও 6 plus 1 কিমান হ'ব 7 7 plus minus 21 যেতিয়া এইফালে লৈ আহিম plus 21 11x minus 2x 11x ৰ পৰা minus 2x কৰিলে কিমান থাকিব 9x 7 plus 21 কিমান থাকিব মোৰ ইয়াতে 28 ঠিক আছে 9 এইফালে পূৰণ হৈছে এইফালে আহিলে হৰণ 28 by অকনমান ভুল কৰি দিলো নহয় মই কোশ্চেনটো সোৱাই নাই ভালদৰে ইয়াতে চাব আপোনালোকে ঠিক আছে এইখিনিৰ মান মই কিমান পালো এইখিনিৰ ভ্যালু মই কিমান পালো এইখিনিৰ ভ্যালু ঠিক আছে এইখিনিৰ ভ্যালু মই পালো এইখিনি 6 পালো প্লাস 1 plus 2x এইখিনি ব্ৰেকেট আছে ব্ৰেকেট দে তাৰ পিছত ইয়াতে চাব কি আছে 18 plus 4x ইয়াতে আছে 18 plus 4x ইয়াতে এটা আছে এইটো বস্তু মনত ৰাখিব লাগিব এইফালে কিমান আছে 11x minus 21 এতিয়া আপোনালোকে ইয়াতে চাব ঠিক আছে 4x ইয়াতে মাইনাস আছে ইয়াতে মাইনাস এটা দিছো ঠিক আছে এতিয়া আপোনালোকে চাব ইয়াতে 18 plus 4x মাইনাস দি যেতিয়া মই পূৰণ কৰি দিম এটো কি হৈ যাব মাইনাস ইয়াতে প্লাস আছে মাইনাস প্লাস আছে -6 এই মাইনাস প্লাস আছে -1
আৰু এই মাইনাছে প্লাছে -2x = 11x - 21 এতিয়া আপোনালোকে চাব ইয়াতে 18 + 4x 4x ৰ পৰা 2x গলে কিমান থাকিব 2x -6 - 1 কিমান হ'ব -7 18 ৰ পৰা -7 গলে কিমান হ'ব 18 ৰ পৰা -7 গলে কিমান হ'ব 18 ৰ পৰা -7 গলে আমাৰ থাকিব 11 মই ইয়াতে ধুনিয়াকে 11 লিখি দিছো এটা -21 এইফালে আহিলে কিমান হৈ যাব +21 4x ৰ পৰা যেতিয়া আমাৰ 2x বাদ দিলো থাকিল 2x 2x মই এইফালে লৈ গলে কিমান হ'ব -2x 11x - 2x 11x 11 ৰ পৰা দুটা বাদ দিলে মোৰ থাকিব কেইটা 9x 11 + 21 কিমান থাকিব মোৰ 32 9 এইফালে পূৰণ হৈ আছে সেইফালে আহিলে কি হ'ব হৰণ তেনেহলে 32/9 অপচন নম্বৰ সি ইজ দি কাৰেক্ট আনসার ঠিক আছে মই এইখিনি সোৱাই নাছিলো ঠিক আছে নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাওঁ আমাৰ নেক্সট প্ৰশ্নটো আজিৰ কাৰণে এইখিনিয়ে মই আশা কৰিছো আপোনালোকে জাস্ট সৰু এটা টপিকত মই ভিডিও লৈছো নেক্সট মই ইয়াৰ ওপৰত আকৌ ভিডিও লৈ আহিম আপোনালোকৰ কাৰণে আপোনালোকে চাব একচুয়ালি কেনেকৈ কৰিব লাগে সেই কাৰণে আপোনালোকে ভিডিওটো চাই থাকিব আৰু সঁচাই কৈছো এইবাৰ আসাম পুলিচৰ চাকৰি আপোনালোকক লবই লাগিব সেই তাৰ বাবে মই সদায় আপোনালোকক ডিটেইলছত ভিডিও দি থাকিম আৰু আপোনালোকে ভিডিও চাই থাকিব আশা কৰিছো আপোনালোকৰ চাকৰি এইবাৰ 100% শিওৰ হ'ব মোৰ দোয়া থাকিব ঠিক আছে লগতে আপোনালোকক যদি মোৰ ভিডিওটো ভাল লাগিছে তেনেহলে প্লিজ লাইক এটা কৰিব চেনেলটো সাবস্ক্ৰাইব এটা কৰিব ইমান ভিডিও দি আছো আপোনালোকৰ কাৰণে ফ্ৰী অফ কষ্ট দি আছো ইমান ধুনিয়া ধুনিয়া কন্টেন্ট লৈ আহিছো ঠিক আছে আপোনালোকৰ পৰা জাস্ট এটা বস্তুই বিচাৰি আছো হেতু কি বিচাৰি আছো মই সাবস্ক্ৰাইব এটা বিচাৰি আছো ঠিক আছে আৰু নিজৰ ফ্ৰেণ্ডছৰ লগত শেয়াৰ বিচাৰি আছো আজিৰ কাৰণে এইখিনি ধন্যবাদ